Hello, students. How are you? I think you're fine and staying at home. The whole world has come to a halt, but we, the faculties, are trying our best to continue the teaching process and enlighten you all through this online module. আজি তোমালোকক মই আমাৰ ফাৰ্ষ্ট লেসন A letter to God সেইটোৰ বিষয়ে অলপমান কম আমি জানো যে ক্লাছৰুমৰ নিচিনাকৈ আমি পঢ়াব নোৱাৰোঁ ইয়াত সেইটো এটা পৰিৱেশ গঢ় লৈ নুঠে কিন্তু তথাপিও আমি ইয়াত তোমালোকক অকমান সহায় কৰাৰ কাৰণে আগবাঢ়িছোঁ কিবা আখোৱা থাকিলে পিছত মোৰ লগত কন্টেক্ট কৰিবা এতিয়া চোৱা তোমালোকৰ এই যেটো লেটাৰ টু গড সেই চেপ্টাৰটো আমাৰ ৰাইটাৰ হ'ল যে গ্ৰেগৰিও লোপেজ ফুয়েন্টেজে লিখা তেওঁ এজন মেক্সিকিয়ান পয়েট লগতে নভেলিষ্ট আৰু জাৰ্নেলিষ্টও আছিল তেওঁ আৰু তেওঁ এই যেটো এই চেপ্টাৰটো তেওঁ এখন গডলৈ লিখা চিঠি তাতে ইয়াত আমাৰ লেন্সো নামৰ এজন ক্যাৰেক্টাৰ আছে লেন্সো হি was a farmer who is the protagonist of the story who writes a letter to a god গডৰ ভগৱানলৈ এখন চিঠি লিখিছে আৰু তেওঁৰ এনেকুৱা বিশ্বাস গডত আনবিলিভেবল মানে বিশ্বাস অবিশ্বাসনীয় তেওঁৰ বিশ্বাসত তাৰমানে আমি প্ৰশ্ন উঠাব নোৱাৰোঁ ইমানে বিশ্বাস কৰিছিল আৰু তেওঁ গডৰ ওপৰত 100% বিশ্বাসটো তো আমি অন্ধবিশ্বাস বুলিও ক'ব পাৰোঁ তেওঁ তাৰমানে গোটেইখিনি গডে তেওঁ সকলো প্ৰকাৰৰ পৰা সহায় কৰিব বুলি তেওঁ মানে একেবাৰে বিশ্বাস ইয়াত তাতেই অলপমান তাৰে এটা বৰ্ণনা দিছে আমি পাম আমি প্ৰথমখিনি বাৰু তোমাক চেপ্টাৰটো ইয়াতে চোৱা চেপ্টাৰটো তোমালোকক এনেকৈ কিতাপখন নিজৰ ঘৰত প্ৰত্যেকে কিজানি লৈছা চাবা অলপ চাবা বেছি নাই একেবাৰে সৰু সৰু সেন্টেন্সত একেবাৰে সহজ সেন্টেন্স মানে অৰ্থ প্ৰকাশ কৰি তোমালোক পঢ়িলেই বুজি পাবা মই এতিয়া গোটেইখিনি তোমালোকক পঢ়ি নিদিওঁ ইয়াত তাৰ মানে মই গোটেই সামাৰিটো অলপ ক'ব যাম সামাৰিটো কৈ দিম তোমালোকে ধুনীয়াকৈ বুজি পাবা ইয়াত কৈছে যে ইয়াত তাৰ মানে এটা বিশ্বাস যে faith can move mountains মানে এনেকুৱা বিশ্বাস তেওঁ বিশ্বাসে আমি পাইছো না বিশ্বাসে মিলয় হৰি গতিকে হৰিক পোৱা যায় আৰু ইয়াতে কৈছে যে এখন মাউন্টেন পৰ্বতকো বোলে বিশ্বাসৰ দ্বাৰা লৰিব পৰ্বত লৰি যায় but কেনেকুৱা ধৰণৰ বিশ্বাস but what should we put our faith in আমি কিহত বিশ্বাসটো দিব লাগিব ইয়াত আৰম্ভণিতে তেনেকৈ আৰম্ভ কৰিছে আৰু এটা তাৰমানে তেওঁ লেন্সো যিজন মানে মেইন ক্যাৰেক্টাৰ ইয়াত আমাৰ প্ৰটাগনিষ্ট অফ দ্য ষ্টৰী লেন্সোৱে মানে কি গডলৈ এখন চিঠি লিখিছে লেন্সো ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড when his crops are ruined এটা তেওঁৰ খেতি মানে গোটেই খেতি ধ্বংস হ'ল হেলষ্ট্ৰমত asking for 100 pesos গডক 100 pesos খুজিছিল এই পেছছটো হ'ল এটা বেসিক ইউনিট অফ মানি ক'ৰ জানানে লেটিন আমেৰিকা আৰু ওচৰৰ পাজৰে যিখিনি আছে কান্ট্ৰি তাতে তাৰে তাৰ মানে বেসিক ইউনিটটো কোৱা হয় পেছছ গতিকে 100 pesos তেওঁ যেহেতুকে তেওঁ এই ঘটনাটো লেন্সো এজন তাৰ মানে কি আছিল লেটিনত মানে আমেৰিকান কান্ট্ৰিত এখনত আছিল তেওঁ থাকা কাৰণে তাতে সেইটো এই ঘটনাটো ঘটিছিল গতিকে তেওঁ 100 pesos খুজিছে গডক গতিকে গডে পালে নে নাই এই গোটেই ঘটনাটো ইয়াতে প্ৰকাশ কৰিছে সেইটো কোৱেশ্চন গতিকে তেওঁ তাৰ মানে ইয়াত আৰম্ভ কৰিছে যে তেওঁ আছিল এখন ভেলি গোটেই এন্টায়াৰ ভেলিখনত তেওঁৰ ঘৰটোহে আছিল এখন ধুনীয়া ঘৰ এটা ওপৰত
একেবাৰে ওখ the house the one only one in the entire valley sat on the crest of the low hill. From this height one could see the river and the field is of ripe corn dotted with the flowers that always promised a good harvest. গতিকে এনেকুৱা এখন জাগাত আছে তেওঁ যোনে প্ৰত্যেক বছৰে ধুনীয়া খেতি হয় গতিকে মেইন তেওঁ যেহেতুকে এজন ভাল ফাৰ্মাৰ হাৰ্ড ৱৰ্কিং ইমান তাৰমানে কঠোৰ পৰিশ্ৰম কৰে তেওঁ খেতিত আৰু তাৰ পৰাই তেওঁ গোটেই ফেমিলিটো চলি আছে আৰু তেওঁৰ এখন সৰু পাহাৰৰ ওপৰত তেওঁৰ ঘৰটো তাৰ পৰা তেওঁ গোটেইখন পথাৰ দেখা পায় ধুনীয়াকৈ এই গোটেই লেসনটো পঢ়িবলৈ আমাৰ সময় লাগিব গতিকে আমি এটা পেৰাগ্ৰাফ পঢ়ি পেলাই মই তোমালোকক বুজাই দিম গতিকে সামাৰিটো এনেকুৱা ধৰণৰ লেন্সো যেহেতুকে ফাৰ্মাৰ তেওঁ খেতি আৰম্ভ কৰিছিল আৰু কি হ'ল তেতিয়া বৰষুণ এজাকৰ খুবেই প্ৰয়োজন হ'ল গতিকে ইয়াত চাওঁ the only thing the earth needed a downpour or at least a shower downpour বৰষুণ at least as অকণমান হ'লেও বৰষুণৰ প্ৰয়োজন আৰু সেই গতিকেই লেন্সোৱে আকাশৰ ফালে চাই এজাক বৰষুণৰ কাৰণে অপেক্ষা কৰিছিল নহলে খেতি একেবাৰে ধ্বংস হ'ব খেতিক পানী লাগেই গতিকে তেওঁ একেবাৰে আকাংক্ষিত ৰূপত এটা মানে ওপৰৰ ফালে এটা আগ্ৰহেৰে বাট চাই আছিল যে এজাক বৰষুণ পৰিব গতিকে তেওঁ কি হ'ল আৰু তেওঁৰ সেই মনোকামনা পূৰ্ণ হলো ঘনীয়াকক ক'লে যে বৰষুণ আজি দিব কলা হৈ আহিছে নৰ্থ ইষ্টৰ ফালৰ পৰা একেবাৰে কলা ক্লাউডছ এজাক আহিছে বৰষুণ এজাক হ'ব বুলি তেওঁ নিশ্চিন্ত হ'ল আৰু তেতিয়াই কি হ'ল যে তেওঁলোক যেতিয়া মিল টেকিং কৰি আছিল মানে খাদ্য খাই আছিল তেতিয়াই বৰষুণ জাক আহিল আৰু বৰষুণ জাক আহোঁতে তেওঁৰ তাৰ আনন্দৰ সীমা একেবাৰে নোহোৱা হ'ল লেন্সো হেড প্ৰেডিক্টেড তেওঁ আগতে প্ৰেডিক্টেড কৰিছিল আগতীয়াকৈ তাৰমানে আগজাননী দিছিল যে বৰষুণ জাক আজি নিশ্চয় আহিব বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল আৰু ডাঙৰ টোপালেৰে সৈতে বৰষুণ জাক পৰিবলৈ ধৰিলে In the northeast, huge mountain of clouds could be seen approaching. The air was fresh and sweet. একেবাৰে মধুৰ বতৰটো ধুনীয়া আৰু মানে ইমান গৰমৰ পিছত আৰু আকাংক্ষিত বৰষুণ জাক আহিছে গতিকে বতাহ ধুনীয়া মধুৰ বতাহ বলিছে মিঠা বতাহ বুলি কৈছে The man went out. The man means the লেন্সো এনেকৈ মানে আপ্লুত হৈ গ'ল বাহিৰলৈ ওলাই আহিল আহি নিজে চুই চাইছে বৰষুণ গাত পৰিব দিছে যে বৰষুণ পৰিছে সঁচাকৈ বৰষুণ তেওঁৰ একেবাৰে আকাংক্ষিত বৰষুণ জাক আহি পাইছে তেওঁ খেতি এতিয়া নদন বদন হ'ব তেওঁৰ আৰ্নিং চ'ৰ্চ সেইটোৱেই মেইন আৰ্নিং চ'ৰ্চ গতিকে এখন ধুনীয়া গুড হাৰ্ভেষ্ট আশা কৰিছে সফল হ'ব সেইকাৰণে তেওঁ বৰষুণ জাকক একেবাৰে আহি নিজে চুই চোৱাৰ নিচিনাকৈ নিজৰ গাত পৰিব দিছে The man went out for no other reason that have the pleasure of feeling the rain on his body. And when he returned, he exclaimed, These are not raindrops falling from the sky, they are new coins. New coins or logot, notun coins. Coins jana nohoy, coinor jeno khanak na, junuk khobdo, coins bilakor. নতুন কইন্সবিলাকৰ মোহে বেলেগ ভাল লাগি যায় গতিকে সেই কইন্সৰ লগত বৰষুণৰ ড্ৰপছবিলাক টোপালবিলাকক তুলনা কৰিছে তেওঁ এনেকুৱা ভাল লাগি গৈছে তেওঁৰ তাৰমানে এটাই আশা যে টকা আহিছে বৰষুণ ড্ৰপ পৰিছে মানে কি টকা আহিছে মানে কি নিজৰ খেতিত বৰষুণ পৰিছে খেতি ভাল হ'ব খেতি ভাল হ'লে তেওঁৰ আৰ্জিত ধন বৃদ্ধি পাব গতিকে তেওঁ ৰেইন ড্ৰপছক তেনেকৈ বৰষুণৰ টোপালক নতুন কইন্সৰ লগত তুলনা কৰিছে The big drops are 10 cents pieces and the little ones are 5s. গতিকে পইচাৰ লগত কইন্সবিলাক তেওঁ বৰষুণৰ টোপালবিলাক সৰু টোপালবিলাক সৰু পইচা 5 পইচাৰ লগত তুলনা কৰিছে আৰু ডাঙৰবিলাকক 10 চেণ্টৰ লগত তুলনা কৰিছে গতিকে বৰষুণ জাক অহাৰ কাৰণে তেওঁ নথৈ সুখী
তেওঁৰ যেহেতুকে কি হ'ল যে হাৰ্ভেষ্ট গুড হাৰ্ভেষ্ট এটা মানে ভাল ফচল ইমান নদন বদন হ'ব তেওঁ বেছি আৰ্জিব সক্ষম হ'ব গতিকে তেওঁৰ বৰষুণ যাক আকাংক্ষিত ৰূপত আহিল ঠিকেই ছেটিছফাইড হ'ল কিন্তু কি হ'ল সেইটো যাই পেলাই ধ্বংসৰ ফালে গ'ল মানে এনেকুৱাকৈ বৰষুণ আহিল উইথ এ ছেটিছফাইড এক্সপ্ৰেশ্যন হি ৰেগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ্ছ ড্ৰেপড ইন এ চাৰ্টেইন of rain, but suddenly a strong wind began to blow, and along with the rain, very large hailstorm began to fall. লগে লগে কি হ'ল শিলা বৃষ্টি হ'ল বৰষুণ জাকে হৈ নাথাকিল তেওঁৰ মনৰ সেই আকাংক্ষিত বৰষুণ জাক কি হ'ল ধ্বংসৰ ফালে আগবাঢ়ি আহিল ডাঙৰ ডাঙৰ শিল পৰিব ধৰিলে শিলা বৃষ্টি হ'ল আৰু শিলা বৃষ্টিত তেওঁৰ কি হ'ল গোটেই খেতি ডেষ্ট্ৰয়ড গতিকে ৰুইণ্ড একেবাৰে ন গতিকে দ্য ট্ৰুলি এণ্ড ৰিজেম্বল নিউ চিলভাৰ কইনছ দ্য বয়জ এক্সপ'জিং দেমছেল্ফ টু দ্য ৰেইন এণ্ড ড্ৰাউট টু কালেক্ট দ্য ফ্ৰ'জেন পাৰ্লছ এইখিনিত নহয় গতিকে এইখিনিত তাৰমানে কি ল'ৰা ছোৱালী গোটেই বৰষুণ জাকৰ ডাঙৰ ডাঙৰ টোপালবিলাক আৰু সেই শিলগুটিবিলাক পৰিছে ঠিকেই আছে বাৰু শিলবিলাক ধুনীয়াকৈ মানে পাৰ্লছ মুকুতা মুনিৰ নিচিনাকৈ চবে কালেক্ট কৰিব ধৰিলে ল'ৰা ছোৱালীকেইটাই কিন্তু বৰষুণ জাকৰ মানে তেতিয়া কি হ'ল শিলখিনি বাঢ়ি বাঢ়ি এতিয়া আহিব চোৱা ইটছ ৰিয়েলি গেটিং বেড নাও এতিয়া যেতিয়া ডাঙৰ শিল পৰিল শিল যেতিয়া পৰিল তেতিয়া কি হ'ল যে কণ্টিনিউ শিলবিলাক যেতিয়া বেছিকৈ পৰিল তেতিয়া কি হ'ল শিলবিলাক যেতিয়া বেছিকৈ পৰিল তেতিয়া তাৰমানে কি হ'ল খেতি একেবাৰে ধ্বংসৰ ফালে আগবাঢ়িব ধৰিলে সেইকাৰণে কৈছে যে ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দ্য মেন আই হোপ ইট পাছেছ কুইকলি সোনকালে শেষ হোৱাটো তেওঁ বিচাৰিলে কিন্তু কি হ'ল দুৰ্ভাগ্যবশতঃ আনফৰ্চুনেটলি বন্ধ নহ'ল ইট ডিডন্ট পাছ কুইকলি ফৰ এন আৱাৰ দ্য হেইল ৰুইন দ্য হাউচেছ অন দ্য হাউচেছ গতিকে ৰেইন তাৰমানে এঘণ্টা ধৰি পৰিবলৈ ধৰিলে মানে বন্ধ হোৱা নাই কণ্টিনিউৱাছলি এঘণ্টা বৰষুণ দিলে দ্য গাৰ্ডেন দ্য হিল ছাইড দ্য কৰ্ণফিল্ড দ্য হোল ভেলী গোটেই জেগাতে বৰষুণ এঘণ্টা মাৰি থাকিল শিলাবৃষ্টি হৈ থাকিল লগতে বতাহ গতিকে গোটেইখিনি তেওঁৰ যিখিনি আশা ভৰসা চবতে পানী পৰিল দ্য ফিল্ড ৱাজ ৱাইড এজ ইফ কভাৰ্ড উইথ চল্ট একেবাৰে বগা হৈ গ'ল শিলেৰে বগা হৈ গ'ল গোটেই পথাৰ তাৰমানে চব যিহেতুকে শিলাবৃষ্টি হৈছে হেল ষ্ট্ৰং হৈছে গতিকে গোটেইখিনি শিলেদি ভৰ্তি হৈ গ'ল বগা বগা দেখা গ'ল নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ এটা পাতো নৰল ডাঙৰ শিলাবৃষ্টি আহিলে আমি জানোৱেই হয়নে গতিকে এটা পাতো তাতে বৰ্তি নাথাকিল গোটেই ধ্বংস হৈ গ'ল দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য plants Lance's soul was filled with sadness একদম লেন্সৰ মন মৰি গ'ল লেন্সৰ দুখতে ভাঙি পৰিল তাৰ মানে ইমান আশা আকাংক্ষা গোটেই ধূলিসাৎ হৈ গ'ল গতিকে তেওঁ কি হ'ল ফিল্ডৰ মাজত থিয় হৈ পেলাই ক'লে ল'ৰাকেইটা যে a plague of locust would have left more than this the hail has left nothing গতিকে যে এই প্লেগ অফ লোকাছ তাৰমানে এনেকেই কিছুমান তাৰমানে আমাৰ অসমীয়াত কাকতি ফৰিং বুলি কয় খেতিবিলাকত পৰে একদম এনেকৈ আহে জাকে জাকে গোটেই খেতি ধ্বংস কৰি দিয়ে খেতি মানে কি খাই বৈ ধান চান মানে গোটেই মানে নষ্ট কৰি দিয়ে এই বৰ্তমানো চলি আছে বৰ্তমান এতিয়া আফ্ৰিকাত ষ্টাৰ্ট হৈছে সেইটো হৈ পেলাই এতিয়া পাকিস্তানতো হৈছে খেতিত বৰ্তমানে এইটো বাতৰি চাতৰি ওলাই আছে তোমালোকে গমেই পাইছা কিজানি গতিকে লাহে লাহে আহি আছে ভাৰততো আহিছে ভাৰতৰ ৰাজস্থান গুজৰাট মহাৰাষ্ট্ৰ এনেকৈ উত্তৰ প্ৰদেশ এই গোটেই খেতিখিনি তাৰমানে এনেকুৱাকৈ এই আৰু হিন্দীত কি বুলি কয় এইটো যে হেৰি টিড্ডি হিন্দীত টিড্ডি বুলি কয় গতিকে এই যিটো প্লেগ একে মহামাৰীৰ নিচিনা একেবাৰে আহিছে এইটো লোকাষ্ট গতিকে ঠিক তেনেকেই সেইটো আহিলে তাৰমানে খেতি ধ্বংস হৈ যায় গতিকে ইয়াত লেন্সই তাৰমানে উদাহৰণ দিছে যে
এই যদি আমাৰ খেতিখিনিত যদি এই যদি কাকতি ফৰিং আহি পেলাইও যদি আক্ৰমণ কৰিলেহেঁতেন কিবা কিবি হয়তো ৰৈ গ'লহেঁতেন, কিন্তু এই হেইল ষ্টৰ্মে একো নেৰিলে, গোটেই ধ্বংস হৈ গ'ল। গতিকে এতিয়া অৱস্থা কি হ'ব? দিছ ইয়াৰ উই উইল হেভ নো কৰ্ণ। আমাৰ এইবাৰ খেতি একেবাৰে নাই, আমি লঘোণে থাকিব লাগিব। ডেট নাইট ৱাজ আ ছৰফুল ওৱান, অল ৱৰ্ক আৱাৰ ৱৰ্ক ফৰ নাথিং, there is no one we can help us, we will all gone hungry this year. গতিকে এইটো বছৰ আমি গোটেই হাংৰি থাকিব। তেনে এনেকৈ মানে নিৰাশ হৈ গ'ল, হতাশাত ভুগিলে গোটেইখিনি যে আকৌ মূৰে কপালে হাত দিছে আৰু আমি ধ্বংস হৈ গ'লোঁ, আমাৰ একো নাই এতিয়া, আমি গোটেই বছৰ আমি লঘোণে যাব, এইবিলাক চিন্তা কৰি লেন্সো একেবাৰে মানে হতাশ হৈ গ'ল। এইখিনি চেপ্টাৰৰ পিছতে তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন অলপ দি দিছে ইয়াতে। এইকেইটা প্ৰশ্ন আমি পিছত বাৰু ডিছকাছ কৰিম, আমি লেচনটো বাৰু কম। ইয়াত তাৰপিছত কি হ'ল যে তেওঁৰ মনত পৰিল যে গড আছে, তেওঁৰ একান্ত বিশ্বাস গডত, গতিকে গডে নিশ্চয়ে হেল্প কৰিব, 100% হেল্প কৰিব। তেওঁৰ এনেকুৱা বিশ্বাস, মই আগতে আমি বিশ্বাসৰ ওপৰত লেচনৰ আৰম্ভণিতে কৈছে যে মানে তুমি সেই তেওঁৰ বিশ্বাসত প্ৰশ্ন উঠাব নোৱাৰা। তেওঁৰ মতে গডে যেনে তেনে প্ৰকাৰে তেওঁক সহায় কৰিব, এই গোটেই বছৰটোৰ তেওঁক সহায় কিবা এটা মুখ দেখাব, আশাৰ মুখ দেখাব। আৰু তেওঁ মানে গডৰ ওপৰত দাবী জনালে, সেইকাৰণে কৈছে যে গড উইল হেল্প আছ, মাষ্ট হেল্প আছ। গতিকে তাৰপিছত কি হ'ল যে গডলৈ তেওঁ কি কৰিলে, ভাবি পেলাই চিঠি লিখিলে এখন গডক। তেওঁ যদিও তেওঁ এজন মানে খেতিয়ক আছিল, থাকিলেও তেওঁ লিখা পঢ়া জানিছিল কাৰণে হি ৰোট আ লেটাৰ টু গড। এটা লিখিছে, তোমালোকে চোৱা যে মানে 5 ষ্টেঞ্জাত আছে, 5 পেৰাগ্ৰাফত, যে গড হি ৰোট, ইফ ইউ ডোণ্ট হেল্প মি, মাই ফেমিলি এণ্ড আই উইল গো হাংৰি দিছ ইয়েৰ। I need 100 pesos, খুজিলে 100 pesos খুজিছে তেওঁ, in order to sow my field again and to live until the crops come. গতিকে বিকজ দ্য হেইল ষ্টৰ্ম বুলি কৈ ... আৰু ইমান বৰ্ণনা দিয়া নাই, কাৰণ গডে টু এভৰিথিং ন'জ, হি ন'জ এভৰিথিং। গতিকে সেইকাৰণে গডক আকৌ জনাই তেওঁ দি পেলাই কৈছে যে তুমিতো জানাই এই বৰষুণে, এই শিলাবৃষ্টিয়ে ডেভাষ্টেটিং মানে কি কৰিলে মোৰ অৱস্থা, গতিকে মোক এতিয়া 100 পেছছ তুমি দিবই লাগিব আৰু মোক এতিয়া সহায় কৰা বুলি কৈ চিঠিখন লিখিছে। লিখি পেলাই কি কৰিলে, পোষ্ট কৰি দিলে। গতিকে তাতে ওপৰত লিখিছে এনভেলপটো টু গড, এড্ৰেছ লিখিছে গড বুলি লিখিছে। লিখি পেলাই আহি তেওঁ কি কৰিলে, এট দ্য পোষ্ট অফিচ হি প্লেচ দ্য ষ্টেম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইন টু দ্য মেইল বক্সত দি দিলে। দি দিয়াৰ পিছত তেওঁ গুচি গ'ল ঘৰলৈ। তেতিয়া বাকীখিনি পোষ্ট অফিচৰ যিখিনি মানুহ আছে তাৰে সেইখিনি এতিয়া এক্টিভিটিখিনি প্ৰকাশ পাব। তেওঁ এজন কি কৰিলে, ওৱান অফ দ্য এমপ্লয়িজ, তাৰে এজন এমপ্লয়ীয়ে কি কৰিলে, হু ৱাজ দ্য পোষ্টমেন, তেওঁ পোষ্টমেন আছিল, তেওঁ কি কৰিলে পোষ্ট অফিচক হেল্প কৰে। আৰু তেওঁ সেই বক্সৰ পৰা তেওঁ তাৰমানে চিঠিখন আহি পেলাই দেখি পেলাই খুলি চাই পেলাই দেখিলে, ৱেন টু হিজ বছৰ কাষলৈ গ'ল, তেওঁৰ যিজন মুৰব্বী তেওঁৰ ওচৰলৈ গ'ল, যাই পেলাই একেবাৰে হাঁহিছে, লাফিং হাৰ্টলি এণ্ড শ্ব'ড হিম দ্য লেটাৰ টু গড। কাৰণ এনেকুৱা এখন চিঠি য'ত ওপৰত লিখা আছে, এড্ৰেছ লিখা থাকে, আমি এতিয়া এড্ৰেছ দিওঁ টু অমুক টু তমুক, মানে এড্ৰেছ তালৈ পঠিয়াওঁ, তেওঁৰ নাম চাম লিখোঁ, ইয়াত লিখা আছে টু গডলৈ বুলি পেলাই চিঠি এখন। এইটো অদ্ভুত চিঠি এখন। গতিকে এটা হাঁহি উঠা মানে এটা হাঁহিৰ খোৰাক এটা পাই গ'ল। তাৰপিছত গোটেইবিলাকে হাঁহিলে। নেভাৰ ইন হিজ কেৰিয়াৰ এজ এ পোষ্টমেন হেড হি ন'ন ডেট এড্ৰেছ, এনেকুৱা এড্ৰেছ সি জীৱনত পোৱা নাছিল। তাৰ কেৰিয়াৰত, তাৰ মানে জীৱনত তেনেকুৱা ধৰণৰ চিঠি তাৰ মানে সি লাৰা নাছিল। মানে সেইটো ডেলিভাৰী কৰে, লৈ আহে তেনেকৈ পষ্টিডিটি, গতিকে সেইবিলাক সেইখন চাই। তাৰপিছত দ্য পোষ্ট মাষ্টাৰ অ ফেট এণ্ড মৰমীয়াল, ফেট এজন শকতাৱত হৃষ্টপুষ্ট মানুহ এজন,
তেওঁ পোষ্টমাষ্টাৰজন তেওঁ কি হ'ল যে তেওঁ সেইখন চাই পেলাই হাঁহিত ৰখাব নোৱাৰিলে তেওঁ হাঁহিলে চিঠিখন অদ্ভুত ওপৰত এনভেলপ লেখা আছে এইটো গড Yeah. গতিকে পোষ্টমাষ্টাৰজনেও তাৰমানে সেইখন হাঁহি তেওঁ নিজে ৰখাব নোৱাৰিলে চাই পেলাই দেখিলে যে এনেকুৱা ধৰণৰ চিঠি আৰু খুলি পেলাই চালে তেওঁ খুলি পেলাই চাই দেখি মানে ক'লে তেওঁ এটা ক'লে যে এনেকুৱা বিশ্বাস না এনেকুৱা বিশ্বাস লেন্সৰ এনেকুৱা বিশ্বাস সেই চিঠিখন যিজনে লিখিছে কাৰণ গডৰ ওপৰত এনেকুৱা চকু মুজি বিশ্বাস কৰিছে যে গডে পইচা দিব পইচা লিখিছে মোক 100 pesos দিয়ক না এইবিলাক দেখি পেলাই হোৱাট ফেইথ আই উইচ I had the faith the man who has wrote the letter. গতিকে তেওঁৰ বিশ্বাসক সন্মান কৰি পেলাই গডৰ প্ৰতি যিটো বিশ্বাসে সন্মান ৰাখি মানে সন্মানটো বৰ্তাই ৰাখিবৰ বাবেই তেওঁ তাৰমানে ক'লে যে মই সহায় কৰিম তেওঁ তাৰমানে লেন্সক সহায় কৰিবলৈ মন মেলিলে আৰু তেতিয়া তেওঁ কি কৰিলে এইটো নেক্সট ষ্টেঞ্জাত আকৌ কি কৰিলে যে তেওঁ গোটেইখিনি যিমান এমপ্লয়ি আছে তেওঁৰ পৰা অলপ অলপ দৰমহাৰ পৰা অলপ অলপ লৈছে হেল্প পইচা আৰু নিজেও তেওঁৰ এটা চেলাৰীৰ পৰা এটা মোটা পাৰ্ট এটা দি পেলাই আৰু এনেকৈ বন্ধু বৰ্গৰ পৰা কিছুমান অলপ পইচা সংগ্ৰহ কৰি এনেকৈ পইচা কালেক্ট কৰিলে কৰি পেলাই তেওঁ কি হ'ল তাতে 70 pesos জমা হ'ল 70 pesos জমা হ'ল হৈ পেলাই সেইখিনিয়ে তাৰমানে লেন্সৰ যিটো গডৰ প্ৰতি থকা ফেইথ সেই ফেইথটোক সন্মান দেখাই পেলাই তেওঁৰ ফেইথটো যাতে ভংগ নহয় সেইকাৰণে পইচাখিনি কালেক্ট কৰি পেলাই লেন্সৰ নামত আকৌ পইচাখিনি পঠিয়াই দিলে উত্তৰত গতিকে পঠিয়াই দিলে আৰু ওপৰত লিখিছে এনভেলপটোত গডে মানে দিছে নহয় চৰি ফ্ৰম গড বুলি পেলাই লিখিছে যেনে গডে দিছে আৰু পইচাটো সেইটো শ্ব' কৰিছে গতিকে তেনেকৈ চিঠিখন আহিল তে নেক্সট মানে ধৰা অন ছানডে কি হ'ল যে লেন্সই আহিল পোষ্ট অফিচলৈ কিবা উত্তৰ আহিছে নেকি চাব গতিকে উত্তৰ আহিছে আৰু এওঁলোকে তেনে উৎসুক পোষ্টমেন আৰু তেওঁলোকৰ যিটো পোষ্ট অফিচৰ যিখিনি এমপ্লয়ি উৎসুক হৈ আছে যে চিঠিখন তেওঁ হাতত নিজে যাই পেলাই দিছে পোষ্ট অফিচে পোষ্টমেনে যে আপোনাৰ উত্তৰ আহিছে চিঠিত এতিয়া আৰু কিন্তু লেন্সই আচৰিত হোৱা নাই লেন্সই তাৰমানে 100% চিয়'ৰ হৈ আছে যে চিঠিৰ উত্তৰ আহিবই পইচা দিবই গডে তেওঁ গডৰ প্ৰতি ইমান তাৰমানে তেওঁৰ একান্ত বিশ্বাস পইচাখিনি গডে দিব বুলি তেওঁ তাৰমানে চিয়'ৰ হৈ আছে চাৰ্টেইন হৈ আছে গতিকে চাৰ্টেইনলি মানে তেওঁ ভাবি আছে যে 100 মই পামেই আৰু 100 pesos পাম তাত খুলি পেলাই যেতিয়া দেখিলে তাতে 70 pesos আছে তেওঁ তাৰমানে একদম এংগ্ৰি হৈ গ'ল হি গট এংগ্ৰি ৱাই বিকজ 100 pesos নাই গতিকে নাই কাৰণে এটা ধামধুম মাৰা কৈছে যে এখন মোক কাগজ দিয়ক কলম দিয়ক না ইংক আৰু পেপাৰ লৈ পেলাই আকৌ চিঠি এখন লিখিলে চিঠি এখন লিখি ধামধুম লিখি একেবাৰে লেটাৰ বক্সত দি আহিল আহোঁতে তেওঁ সেনেকৈ খং গুচি গ'ল তাৰপিছত লগে লগে কি কৰিলে পোষ্টমেনে আকৌ তাৰমানে লেটাৰ বক্সৰ পৰা আনিলে আনি পেলাই চিঠিখন খুলি পেলাই চালে কি লিখে কিউৰি চিঠি এটা হৈ আছে কৌতূহল যে কি লিখিলে বাৰু তাতে খুলি পেলাই দেখি হতবাক তাতে লিখিছে যে গড মই জানো গডৰ কোনোদিন ভুল নহয় গড নেভাৰ না মেক ৰং মিষ্টেক কৰিব নোৱাৰে গডে গতিকে গডে যিহেতুকে নোৱাৰে 70 pesos মই পাইছোঁ গতিকে 32 নোহোৱা হৈছে এইবাৰ যেনে তেনে মোক সেই 30 pesos মোক লাগিবই গড মোক দিয়া বুলি পেলাই লিখিছে আৰু এইবাৰ কিন্তু কি কৰিবা মেইল যোগে দিবা এনেকৈ পোষ্ট অফিচত নিদিবা কাৰণ যিটো তাৰমানে অফিচ পোষ্ট অফিচৰ মানুহখিনি ব্ৰাঞ্চ অফ ক্ৰুক বুলি কৈছে তাতে লিখি দিছে যে মেইলত দিবা আৰু ইয়াতে নিদিবা কাৰণ ইয়াৰে যিখিনি আছে মানুহ পোষ্টমেনৰ পৰা পোষ্ট অফিচ মানে মাষ্টাৰলৈকে এভৰিবডি ক্ৰুক ব্ৰাঞ্চ অফ ক্ৰুক বুলি কৈছে গতিকে এটা লিখি দিছে সেইকাৰণে লিখি মানে এওঁলোক আচৰিত যে কি হ'ল না গড অফ দ্য মানি ডেট আস্কছ ফৰ অনলি 70 pesos ৰিচ মি চেণ্ড মি দ্য ৰেষ্ট since I need it very much but don't send it through the mail because the post office employees are a branch of crooks লেন্স গতিকে তেনেকৈ লিখি গতিকে মেইলত নপঠাবা বুলি কৈছে যে মেইলত দিলে এই যিখিনি মানুহ আছে এইখিনি পোষ্ট অফিচৰ গোটেইখিনি মানুহ ব্ৰাঞ্চ অফ ক্ৰুক গতিকে মেইলত নপঠাবা মেইল যোগে তুমি পইচা নপঠাবা বুলি পেলাই লেন্স তাৰমানে নেক্সট যিখন চিঠি সেই চিঠিখনত লিখিলে
গতিকে এইটো হ'ল কাহিনী সেই কাহিনীটো তোমালোকে কি বুজিলা ফেইথ মানে কি বিশ্বাসটো বিশ্বাস হ'ল যে ফেইথ হেজ দ্য পাৱাৰ টু গিভ what we want to fulfill our needs. However, one must realize that the humanity still prevails. গতিকে হিউমেনিটি মানৱতা যেহেতুকে বৰ্ধমান মানৱতা আছে কাৰণে আমাৰ ফেইথটো আছে ফেইথটো মানে কি আমি যিখিনি বিচাৰিছোঁ সেইখিনি দিয়াৰ কাৰণে বিশ্বাস এটা হ'ল শক্তি বিশ্বাসত যিটো বিশ্বাস মানে হ'ল এটা পাৱাৰ যিটো পাৱাৰ যেনে আমি যিটো বিচাৰিছোঁ সেইটো আমি পাওঁ কেনেকৈ পাওঁ সেইটো মানৱতা ক'ৰবাত নহয় ক'ৰবাত মানৱতা আমাৰ আছেই মানৱতা এইটো ফুলফিল কৰাত সহায় কৰে ফেইথ ইজ লাইক ৱাইফাইৰ নিচিনা ফেইথটো ইট ইজ ইনভিজিবল বাট ইট হেজ দ্য পাৱাৰ টু কানেক্ট ইউ টু হোৱাট ইউ নিড গতিকে তোমাক কেনেকৈ ৱাইফাই কানেক্ট কৰে নে নাই গতিকে ৱাইফাই মানে কি ধৰা তুমি নেট এটা কানেক্ট কৰে এনেকৈ যিখিনি কথা তুমি প্ৰকাশ কৰিব খোজা বা পাব বিচাৰা কিবা চাৰ্চ কৰিছা গতিকে ৱাইফাই আমাক কানেক্ট কৰি দিয়ে আমি পাওঁ ঠিক তেনেকৈ আমাৰ এই ইয়াত ফেইথটো হৈছে সেইটো ৱাইফাই গতিকে তুমি যিটো বিচাৰিছা তোমাক পাওনি কৰিব এই বিশ্বাসে গতিকে বিশ্বাস সেইটোহে আচলতে বিশ্বাস অন্ধবিশ্বাস নহয় যে গডক তুমি আগত বহি থাকিলা সেৱা কৰি থাকিলা হে প্ৰভু মোক ডিষ্টিংশ্যন পোৱাই দিয়া সেইটো নহ'ব সেইটো নহয় এই লেন্সৰ নিচিনা সেইটো নহয় গতিকে এইখিনি হ'ল ইয়াৰে মৰেলিটি এই লেচনটো পঢ়ি পেলাই আমি কি বুজিলোঁ যে লেন্সই কি কৰিলে পোষ্ট মাষ্টাৰৰ যিখিনি ইয়াত মানৱতা হিউমেনিটি তাক গুৰুত্ব নিদিলে ইয়াত কোনো ভেলু তাৰমানে নৰজিলে তেওঁ ভাবিছে যে ভগৱানে দি দিছে তেওঁক পইচা কিন্তু এওঁলোকৰ যিটো মানৱতা মৰি যোৱা নাই সেইকাৰণে গডৰ প্ৰতি তেওঁৰ যিটো আস্থা সেই আস্থাটোক সন্মান কৰি পেলাই এওঁলোকে পইচাটো কালেক্ট কৰি দিলে গতিকে এইটো হৈছে লেচনৰ থুলমূল এটা আভাস গতিকে আমি এতিয়া কি বুজিলা নুবুজিলা সেইটো পিছত মোক মোক জনাবা তোমালোকে কিবা যদি খোজা থাকে জনাবা মই ইয়াতে দুটামান প্ৰশ্ন তোমালোকক এনে আমি আলোচনা কৰি দিছোঁ বাৰু ইয়াতে তোমালোক ফাৰ্ষ্ট হেৰিটোতে আছিল প্ৰশ্ন যে কৈছে যে এইটো আচলতে ফাৰ্ষ্ট যে হোৱাট ডিড লেন্সো হোপ ফৰ লেন্সই কি আশা কৰিছিল লেন্সই প্ৰথমে আমি জানোই লেন্সই কি কৰিছিল যে এজাক বৰষুণ তেওঁৰ যাতে খেতি খোলা ভাল হয় খেতি যেতিয়া ভাল হয় সেইকাৰণে কি কৰিছিল যে লেন্সো হোপ ফৰ গেটিং ছাম ৰেইন ফ্ৰম দ্য স্কাই ফৰ হিজ কৰ্ণফিল্ড তেওঁৰ কৰ্ণফিল্ডৰ কাৰণে এজাক বৰষুণ বিচাৰিছিল আচ্ছা ইয়াত আমি চোৱাচোন কেইটামান প্ৰশ্ন যে হু অৰ হোৱাট ডিড লেন্সো হেভ ফেইথ ইন হোৱাট ডিড হি ডু গতিকে কোনে আৰু কি লেন্সই তেনে কাক আৰু কি ভগৱানক বিশ্বাস কৰিছিল পিছত তেওঁ কি কৰিলে হোৱাট ডিড হি ডু কি কৰিছিল ইয়াৰে এনচাৰটো বাৰু মই কৈ দিছোঁ যে লেন্সো হেড ডিপ ফেইথ ইন গড হি বিলিভড ডেট গড উড হেল্প অল no one would die of hunger as God sees everything. So, Lanso wrote a letter to God seeking 100 pesos to sow his field again. আৰু এটা প্ৰশ্ন ৰাইজ হয় ইয়াত চোৱা যে হু ৰিড দ্য লেটাৰ কোনে চিঠিখন পঢ়িছিল দ্য পোষ্ট মাষ্টাৰ অফ দ্য পোষ্ট অফিচ read the letter. আৰু এটা প্ৰশ্ন মই ডিছকাছ কৰি দিছোঁ what did the postmaster do then কি কৰিছিল চিঠিখন পঢ়ি উঠি পোষ্টমাষ্টাৰে কি কৰিছিল the postmaster burst into laughter on seeing the deep faith of Lanso in God. The postmaster collected money from his employees, friends, and he
gave a part of his salary. He put all the money in an envelope and sent it to Lanso by writing a single word, God, G-O-D, God, as signature. গতিকে এইকেইটা প্ৰশ্ন আমি আলোচনা কৰিলোঁ আজি, আৰু নেক্সট ক্লাছত আমি আকৌ বেলেগ প্ৰশ্ন আলোচনা কৰিম, বেলেগ চেপ্টাৰো পঢ়িম। আৰু যদি তোমালোকৰ ইয়াৰ উপৰিও কিবা প্ৰশ্ন লাগে, উত্তৰ লাগে, তেনেহ'লে মোক কণ্টেক্ট কৰিবা। এইখিনি কৈ আজিৰ লেচনটো মই এইখিনিতে সমাপ্ত কৰিলোঁ।